শোণিতপুৰৰ বৰচলাত বেদখলমুক্ত কৰাৰ দাবীৰে শিঙৰিত বিশাল ৰেলী উলিওৱা হৈছে। বৰচলাত উচ্ছেদৰ দাবীত সহস্ৰাধিক লোকে সমদল উলিয়াইছে। চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে ৰাইজ। বৰচলাত উচ্ছেদৰ দাবীৰে বিশাল সমদলৰ কাৰ্যসূচী আমি আপোনালোকক জনাইছোঁ আৰু ব্যাপক ৰূপত এই সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰি যিসকল লোকে তাত দীৰ্ঘদিন ধৰি বেদখল চলাই আহিছিল তেওঁলোকক হুংকাৰ প্ৰদান কৰা হৈছে। এয়া শোণিতপুৰৰ বৰচলাৰ খবৰ, য'ত বেদখলমুক্ত কৰাৰ দাবীৰে বিশাল ৰেলী উলিওৱা হৈছে। বৰচলাত উচ্ছেদৰ দাবীত সহস্ৰাধিক লোকে এই সমদল উলিয়াইছে। চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে ৰাইজ। বৰচলাত উচ্ছেদৰ দাবীৰে এয়া বিশাল সমদলৰ কাৰ্যসূচীৰ খবৰ। আমাৰ সাংবাদিক হৰেণ ভূমিজ পোনপটীয়া সম্প্ৰচাৰত আছে। হৰেণ, বহু সংখ্যক লোক একেলগে ওলাই আহিছে উচ্ছেদৰ দাবীত, আৰু কি কি জনাব আপুনি? হৰেণ, শুনি আছে আপুনি? আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমাৰ সাংবাদিকগৰাকীৰ পিছফালে বহু সংখ্যক লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। গৰুসুটিৰ সেই উচ্ছেদৰ পাছত সমগ্ৰ ৰাজ্যজুৰি বেদখলীকৃত ভূমিসমূহ উচ্ছেদ কৰাৰ বাবে বিশেষ দাবী উত্থাপন কৰি থকা হৈছে আৰু বিভিন্ন প্ৰান্তত অবাধ হাৰত একাংশ লোকে মাটি দখল কৰি বিভিন্নজনৰ ওপৰত হাৰাশাস্তি চলাই আহিছিল আৰু সেই মাটিসমূহ বেদখলমুক্ত কৰাৰ দাবীৰে এইবাৰ বৰচলাত ব্যাপক ৰূপত সমদল উলিওৱা হৈছে। কিছু দৃশ্য আপোনালোকে ইতিমধ্যে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে। বহু লোকৰ ভিৰ হৈছে, নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহিছে লোকসকল আৰু শোণিতপুৰৰ বৰচলাত এনেধৰণে ওলাই আহি তেওঁলোকে মাত্ৰ এটাই দাবী উত্থাপন কৰিছে যে উচ্ছেদ হ'ব লাগে। এইসকল অবাধ বেদখলকাৰীক আঁতৰাই পঠিয়াব লাগে আৰু চৰকাৰে যি কাম কৰিছে তাকো তেওঁলোকে প্ৰশংসা কৰিছে। শিঙৰি অঞ্চলত এয়া বিশাল ৰেলী উলিওৱা হৈছে, য'ত অসংখ্য লোকে অংশগ্ৰহণ কৰিছে। আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ সাংবাদিকৰ সৈতে। এক সমদলৰ কাৰ্যসূচী, কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰিব এই সমদলে। লগতে চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবে কৃতজ্ঞতা যাত্ৰা নাম দিছে তেওঁলোকে। চৰকাৰক কৃতজ্ঞতা জনাইছে তেওঁলোকে। কিন্তু এই উচ্ছেদ অভিযান অধিক ক্ষীপ্ৰ হ'ব লাগিব আৰু ব্যাপক ৰূপত হ'ব লাগিব বুলিও তেওঁলোকে দাবী উত্থাপন কৰিছে। হাতে হাতে তেওঁলোকৰ প্লে কাৰ্ড, সেই প্লে কাৰ্ডত তেওঁলোকৰ দাবীসমূহ সম্বলিত কৰা হৈছে, তুলি ধৰা হৈছে। মুঠতে এটাই দাবী যে অসমৰ যিকোনো প্ৰান্তেই হওক, য'তেই অবাধ হাৰত একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰি আছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব লাগে। কঠোৰ স্থিতি গ্ৰহণ কৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত পদক্ষেপ ল'ব লাগে। এয়াই এইসকল লোকৰ আহ্বান। কৃতজ্ঞতা যাত্ৰা নাম দিয়া হৈছে এই কাৰ্যসূচীক। অসম চৰকাৰৰ উচ্ছেদ অভিযানৰ বাবে তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে, কিন্তু ইমানতেই যাতে ক্ষান্ত হৈ নাযায়, ইমানতেই যাতে থমকি নাযায় এই উচ্ছেদ অভিযান, তাৰো তেওঁলোকে কামনা কৰিছে। ব্যাপক ৰূপত অভিযান চলিব লাগিব বুলিও তেওঁলোকে দাবী উত্থাপন কৰিছে। হৰেণ ভূমিজ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে বৰ্তমান। হৰেণ, বহু সংখ্যক লোকৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। হেল্ল' হৰেণ, আপুনি শুনিছে? আপুনি পোনপটীয়া সম্প্ৰচাৰত আছে। হেল্ল', আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ সাংবাদিকৰ সৈতে আৰু কিছু দৃশ্য আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। আমাৰ সাংবাদিকগৰাকীৰ পিছফালে বহু সংখ্যক লোকৰ ভিৰ হৈছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰি যিহেতু সমদল কৰিবলৈ আহিছে, সেই দাবীসমূহ হ'ল যে আগন্তুক দিনত অধিক ক্ষীপ্ৰগতিত হ'ব লাগিব এই উচ্ছেদ অভিযান। সমান্তৰালভাৱে তেওঁলোকে চৰকাৰ প্ৰশাসনক কৃতজ্ঞতাও জ্ঞাপন কৰিছে। এইসকল সন্দেহজনক লোকক বা বিভিন্ন প্ৰান্তৰ পৰা অধিকৈ সেই প্ৰান্তত বাহৰ পাতি থকা লোকসকলক, বেদখল কৰা লোকসকলক উচ্ছেদ কৰি এক নিদৰ্শন দাঙি ধৰা বুলি চৰকাৰে নিদৰ্শন দাঙি ধৰিছে। কিন্তু এই উচ্ছেদ অভিযান ইমানতেই থমকি যাব নালাগিব বুলিও তেওঁলোকে দাবী কৰিছে। কেৱল ভোটৰ অংকত উচ্ছেদ কৰিলে নহ'ব, সামগ্ৰিকভাৱে অসমৰ জনতাৰ কল্যাণৰ হকে এইসকল লোকক উচ্ছেদ কৰিব লাগিব বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। মুঠতে ব্যাপক ৰূপত এই কাৰ্যসূচী চলাই নিবলৈ তেওঁলোকে চৰকাৰলৈ আহ্বান জনাইছে। এতিয়াও ভিৰ বাঢ়ি আছে, বহু সংখ্যক লোক ওলাই আহি আছে। আমি কিছু সময়ৰ পাছতে সাংবাদিকৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ম।
অসমৰ যি প্ৰান্তত সন্দেহজনক লোকে বসবাস কৰি আছে এইসকল সন্দেহজনক লোকে এই স্থানসমূহত বসবাস কৰি কেৱল জনগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাই সমান্তৰালভাৱে আন অপৰাধমূলক কাৰ্যকলাপো এওঁলোকে হেনো বৃদ্ধি কৰিছে এই মন্তব্য বা এই অভিযোগ বিভিন্নজনৰ সেয়েহে এওঁলোকৰ বিৰুদ্ধে বিহিত পদক্ষেপ ল'ব লাগে বুলিও সময়ে সময়ে দাবী উত্থাপন হৈ আহিছে এইসকল সন্দেহজনক লোকৰ বাবে সামগ্ৰিক পৰিৱেশ বিনষ্ট হোৱা বুলিও বিভিন্নজনে ক'ব বিচাৰে আৰু ইতিমধ্যে নামনি অসমৰ বহু প্ৰান্ত এইসকল লোকৰ বাবে এক প্ৰকাৰ বিশেষ দিশলৈ গতি কৰা বুলি ইতিমধ্যে বহুতে উল্লেখ কৰিছে আৰু সেয়েহে এওঁলোকৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে হৰেণ ভূমিজ লাইভত গৈছোঁ বৰচলাৰ যি বিভিন্ন দল সংগঠনকে ধৰি স্থানীয় ৰাইজে তেওঁলোকে বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে আজি বৰচলাৰ যি শিঙৰি অঞ্চল আছে এই শিঙৰিত এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে আমি দেখুৱাই আছো এয়া হৈছে বৰচলাৰ শিঙৰি অঞ্চলত এনেধৰণে বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীৰে শিঙৰিত এনেধৰণে বিভিন্ন দল সংগঠনকে ধৰি স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে আৰু চৰকাৰৰ যি উচ্ছেদ কাৰ্য এই উচ্ছেদ কাৰ্যক তেওঁলোকে সমৰ্থন জনাই এনেধৰণে আচলতে এক ৰেলী ওলাইছে শিঙৰিত শীঘ্ৰেই বৰচলাৰ যি চৰকাৰী ভূমি বেদখল হৈছে এই বেদখল ভূমি আচলতে তেওঁলোকে বেদখল মুক্ত কৰাৰ দাবীৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে প্ৰথমে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ দিছোঁ অসম পুলিচক ধন্যবাদ দিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে চিপাঝাৰ ধলপুৰত যি মাটি বেদখল কৰিছিল যিসকলে বেদখল কৰিছিল তেখেতসকলক ইতিমধ্যে চৰকাৰে উচ্ছেদ কৰিছে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বৰচলা সমষ্টিও সেই একেই ধলপুৰৰ দৰে সংকটত গতিকে অহা দিনত অতি শীঘ্ৰে যাতে আমাৰ এই বৰচলা সমষ্টিৰ আমাৰ ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি সংকট এই সংকটৰ পৰা যাতে মুক্তি দিয়ে তাৰ বাবে আজি বৰচলাবাসী ৰাইজ দলে পলে ইয়াত যোগদান কৰিছে আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে ইয়াত উচ্ছেদৰ ব্যৱস্থা কৰে হয় আমি বিচাৰিছোঁ ইতিমধ্যে আমাৰ ইয়াত থকা বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ইতিমধ্যে সংকটত আৰু ইতিমধ্যে নগাঁও ধিং মৰিগাঁও এই অঞ্চলৰ পৰা আহি 20,000তকৈ অধিক মাটি ইতিমধ্যে বেদখল কৰিছে কি ক'ব এই ক্ষেত্ৰত মানে এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক যে যিসকল বেদখলকাৰীয়ে মাটিখিনি দখল কৰিছে অতি শীঘ্ৰে তেওঁলোকক উচ্ছেদ কৰি পেলাই ইয়াত নিবনুৱাসকলক কৰ্মসংস্থাপন দিব লাগে আমাৰ দাবী এইটোৱে যে যিবিলাক নিবনুৱা যুৱকসকল আছে তেওঁলোকক অতি শীঘ্ৰে কৰ্মসংস্থাপন দিব লাগে আৰু যিসকলে মাটি বিক্ৰী কৰি পেলাই সেই দালালসকলক সেই যি মানে বহিৰাগতসকলক বহাইছে যি বেদখলকাৰী বহাইছে সেইসকল মানুহকো অতি শীঘ্ৰে কিন্তু ব্যৱস্থাকৰণ কৰে তেওঁলোকে মাটি বিক্ৰী কৰি পেলাই দালাল ৰাজ কৰি পেলাই তেওঁলোকে একাংশ প্ৰকাণ্ড ডাঙৰ অট্টালিকা বনাইছে আৰু ইয়াত খিলঞ্জীয়া অস্তিত্ব সংকটত ভাবুকি আনিছে গতিকে তেখেতসকলক আমি সকাই দিছোঁ যিসকলে মাটি বিক্ৰী কৰি পেলাই বহিৰাগতক বিক্ৰী কৰিছে তেওঁলোকসকলক চৰকাৰে যাতে ব্যৱস্থাকৰণ কৰে তাৰ বাবে চৰকাৰে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ নিশ্চয়কৈ এনেধৰণে বৰচলাৰ শিঙৰিত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে স্থানীয় দল সংগঠনকে ধৰি বহু যি লোক আছে তেওঁলোকে এনেধৰণে ওলাই আহিছে উচ্ছেদৰ দাবী কৰিছে বৰচলাত শীঘ্ৰেই উচ্ছেদ কৰিব লাগে তাকে তেওঁলোকে দাবী জনাইছে কি ক'ব আমি ভাবিছোঁ বৰচলা সমষ্টিত অসম চৰকাৰে যি উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে সেই তাক আমি বৰচলা সমষ্টি গোটেই ৰাইজবিলাকে উঠি পৰি আহিছোঁ আমি চৰকাৰক সমৰ্থন জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষই অনতিপলমে বৰচলাক বেদখলমুক্ত এটি সমষ্টি হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে আৰু ইয়াৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আজি হৰগৌৰী মন্দিৰ গুপ্তেশ্বৰ দেৱালয়ৰ তলৰ যিটো অঞ্চল বিস্তীৰ্ণ অঞ্চল গোটেই বেদখলকাৰীৰ হাতত আৰু এই বেদখলকাৰীৰ পৰা মুক্ত কৰি নৱপ্ৰজন্মক যাতে সুৰক্ষিত কৰাৰ অভিযানটো অসম চৰকাৰে অতি শীঘ্ৰে গ্ৰহণ কৰে তাৰ বাবে আমি অসম চৰকাৰক আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা আহ্বান জনাইছোঁ আৰু যদি এই আহ্বানক আমি বিস্তীৰ্ণ বৰচলা সমষ্টিৰ বিভিন্ন জাতি গোষ্ঠী জনগোষ্ঠীয়ে সমৰ্থন জনাই আগবাঢ়ি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আজি কালি মুখ্যমন্ত্ৰী এটা কথা উল্লেখ কৰিছে যে বৰচলা আচলতে এটা ব্লুপ্ৰিণ্ট চলিছে হয় আমি তেনেকুৱা দেখি আছোঁ আজি আমি সাধাৰণ ৰাইজ হিচাপে একো কৰিব নোৱাৰোঁ নহয়
আমি প্ৰতিবাদৰ বাহিৰে একো কৰিব নোৱাৰোঁ যদি বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে তেন্তে আমি চৰকাৰক সমৰ্থন জনাই চৰকাৰৰ লগত আগবাঢ়ি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ নিশ্চয়কৈ মই পুনৰ দেখুৱাইছোঁ সেই দৃশ্য এনেধৰণে বৰচলাৰ বিভিন্ন যি দল সংগঠনকে ধৰি স্থানীয় লোকসকলে এনেধৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে বৰচলাত শীঘ্ৰেই উচ্ছেদৰ দাবীৰে এনেধৰণে সহস্ৰাধিক লোকে আজি শিঙুৰীৰ যি কালিস্থান আছে এই কালিস্থানত এনেধৰণে যি সমদল উলিয়াই তেওঁলোকে চৰকাৰক আচলতে যি উচ্ছেদৰ যি নীতি চৰকাৰৰ এই উচ্ছেদৰ নীতিক সমৰ্থন জনাই এনেধৰণে সমদল উলিয়াইছে ধন্যবাদ জনাইছোঁ আপোনাক এয়া পোনপটীয়া সম্প্ৰচাৰ বৰচলাৰ পৰা আমি আগবঢ়ালোঁ য'ত উচ্ছেদৰ দাবীৰে বিশাল সমদল একাংশ লোকৰ বিভিন্ন প্ৰান্তৰ লোকসকল উঠি আহিছে আৰু তেওঁলোকে অঞ্চলটো পৰিভ্ৰমণ কৰিব সামগ্ৰিকভাৱে তেওঁলোকে এই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত অসমৰ যিকোনো প্ৰান্তত এনেধৰণৰ অভিযান অধিক ক্ষীপ্ৰ গতিত চলাই নিবলৈও চৰকাৰলৈ আহ্বান জনাইছে কোনো কাৰণতেই একাংশ সন্দেহজনক লোকক চল দিয়া নহ'ব বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু চৰকাৰে কঠোৰৰ পৰা কঠোৰতম স্থিতি এওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে বুলিও তেওঁলোকে দাবী উত্থাপন কৰিছে